বন্ধুসকল, আজি আমাৰ মাজত উপস্থিত আছে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ ৰয় ডাঙৰীয়া আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বজালী জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী। কাৰণ আপোনালোকে সকলোৱে জ্ঞাত যে আমাৰ জিলা সভাপতি মাননীয় পদ্ম শৰ্মা ডাঙৰীয়া অসুস্থ হোৱাৰ হেতুকে তো আজি আমাৰ সুবিতা ৰয় ডাঙৰীয়ানীক ভাৰপ্ৰাপ্ত সভানেত্ৰী হিচাপে মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ লগত আলোচনা মৰ্মে আমাৰ সুবিতা ৰয় ডাঙৰীয়ানীক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে সভাপতি পদ্ম শৰ্মা ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে ভাৰপ্ৰাপ্ত সভানেত্ৰী সুবিতা ৰয় ডাঙৰীয়ানী, আমাৰ সাধাৰণ সম্পাদক মুকুট কলিতা, চম্পক কাকতি আৰু আমাৰ সাংবাদিক বন্ধুসকল। ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতি আৰু লগতে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, অসম গণ পৰিষদ দলৰ সভাপতি মাননীয় অতুল বৰা ডাঙৰীয়া আৰু এওঁলোকৰ উপস্থিতিত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদ দলৰ এখন সভা অনুষ্ঠিত হৈছিলে আৰু সেই সভাত বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত যিমানকেইটা বিধানসভা আছিলে সেই বিধানসভাকেইটা অসম গণ পৰিষদৰ পৰা সাংসদ অনিল ফুকন চৌধুৰী আৰু ভাৰতীয় জনতা পাৰ্টীৰ পৰা মোক দায়িত্ব অৰ্পণ কৰিছিলে। এজিপি আৰু বিজেপিৰ বুজাবুজি বা মিত্ৰতা সুকলমে সম্পন্ন কৰাৰ কাৰণে যোৱাকালি আমি দুয়োটা দলৰ উপস্থিতিত বৰপেটাত এক সভাত দুয়োটা দলে সুস্থিৰভাৱে আমাৰ আসনবোৰ ভাগ বিতৰা কৰিছিলোঁ আৰু তাত আমি যিহেতু বজালী যি সমষ্টি বা বজালী জিলাৰ বিষয়টো আমি সবিস্তাৰে যোৱাকালি আমি প্ৰকাশ কৰিব পৰা নাছিলোঁ, কাৰণ আমাৰ আলোচনা কিছু বাকী আছিলে আৰু সেই আলোচনা আমাৰ যোৱাকালি আমাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ ৰয় আৰু বজালী বিধান পৰিষদৰ সভাপতি জিন্তু চৌধুৰী ডাঙৰীয়াৰ লগত আলোচনা মৰ্মে আমি এই বজালী সমষ্টিত আমি বিজেপি আৰু এজিপি ঐক্যবদ্ধভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু সেইটোৰ আধাৰত আমি অসম গণ পৰিষদ দলক জিলা পৰিষদ হিচাপে আমি দক্ষিণ পশ্চিম জিলা পৰিষদটো আমি তেওঁলোকক অৰ্পণ কৰিছোঁ। বিজেপিৰ সক্ৰিয় সহযোগত আমি সেই জিলা পৰিষদটো জয়ৰ বাবে আমি চেষ্টা চলাম আৰু ইতিমধ্যে সেই কাম আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ। আজি ৰাতিপুৱাৰ ভাগত গোপীনাথ পঞ্চায়তত আমি কেইবাটাও গাঁও চলোৱা অভিযানকে আদি কৰি হিতাধিকাৰীসকললৈ সম্পৰ্ক স্থাপন, জনসভাকে আদি কৰি কেইবাটাও আমি গোপীনাথ পঞ্চায়তত আমি কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। আজি বিয়লিৰ ভাগত আমি বালাপাৰাত তাৰ সমূহ ৰাইজ বিশিষ্ট ব্যক্তিসকলে এখন আমি সভা অনুষ্ঠিত কৰিছোঁ আৰু সেই বিশিষ্ট ব্যক্তিসকলৰ সভাখনত খন্তেক পিছত মই আৰু ধৰ্মেশ্বৰ ৰায় আৰু জিন্তু চৌধুৰী উপস্থিত থাকিম আৰু ঠিক তেনেকুৱাকৈ এজিপিক আমি এইটো প্ৰদান কৰাৰ পিছত দক্ষিণ পশ্চিম বজালী প্ৰদান কৰাৰ পিছত আমি ভাৰতীয় জনতা পাৰ্টী জিলা পৰিষদত উত্তৰ বজালী, আমাৰ মধ্য বজালী আৰু দক্ষিণ বজালী এই তিনিটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে অসম গণ পৰিষদৰ সহযোগত তাত অংশগ্ৰহণ কৰিব আৰু যি আমি আঞ্চলিক পঞ্চায়তসমূহৰ ইতিমধ্যে আমি টেকনিকেল বিভিন্ন কাৰণত আমি সুন্দৰকৈ কৰা কৰিছোঁ আৰু সেইটোৰ আধাৰত যিহেতু দক্ষিণ বজালী যিহেতু জিলা পৰিষদৰ অন্তৰ্গত তাৰ যি 4টা গাঁও পঞ্চায়ত বা এপি, এই এপি এইকেইটা হৈছে গোপীনাথ, লগতে বালাপাৰা, সৰুবাহা আৰু হাথিনাপুৰ। এই 4টা যি এপি, সেই এপি 4টা সমূহ 4টা এপিয়ে আমি অসম গণ পৰিষদত নিৰ্বাচনৰ বাবে আমি তেওঁলোকক অৰ্পণ কৰিছোঁ, কাৰণ যাতে অসম গণ পৰিষদত যিটো হাতীৰ প্ৰতীক থাকিব আৰু সেইকাৰণে সেই 4টা এপিৰো ভোটাৰসকলে যাতে একেলগে এপিত হাতীৰ ভোট দিয়াৰ লগতে
জিলা পৰিষদতো যাতে ভোট দিব পাৰে তাৰ কাৰণে আমি তেওঁলোকক এই 4টাই তাত আমি অৰ্পণ কৰিছোঁ যাতে ভোট দিয়াৰ সুবিধা হয়। আৰু এনেকুৱাকৈ 20টা আমাৰ যি এ পি আছে এই 20টা এ পিৰ ভিতৰত আমি ভাৰতীয় জনতা পাৰ্টীয়ে 12টা এ পিত আঞ্চলিক পঞ্চায়তত আমি অসম গণ পৰিষদৰ সহযোগত আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু 8টাত আমাৰ অসম গণ পৰিষদ দলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। আৰু সেইকেইটাৰ ভিতৰত আমাৰ যিটো বাগমাৰা পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টীয়ে, আমাৰ বামুণকুচি পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টীয়ে, বন্ধৰহিদনি জিপিত ভাৰতীয় জনতা পাৰ্টী, বৰবাং জিপিত ভাৰতীয় জনতা পাৰ্টী, বামুণকুচি বালিপাৰা জিপিত আমাৰ এ পিত ভাৰতীয় জনতা পাৰ্টী, ধুমাৰপথাৰ এ পিত ভাৰতীয় জনতা পাৰ্টী, মানিকপুৰত আমাৰ ভাৰতীয় জনতা পাৰ্টী, মগুৰীয়া বামাখাটাত ভাৰতীয় জনতা পাৰ্টী, নিত্যানন্দ পানবাৰীত ভাৰতীয় জনতা পাৰ্টী, হাদেৰীত ভাৰতীয় জনতা পাৰ্টী, হাতীহামুকা বামুণপাৰাত ভাৰতীয় জনতা পাৰ্টী আৰু টিহুদেখাটাত ভাৰতীয় জনতা পাৰ্টী। অৰ্থাৎ এই 12টা এ পিত ভাৰতীয় জনতা পাৰ্টীয়ে অসম গণ পৰিষদৰ সহযোগত অংশগ্ৰহণ কৰিব। আৰু অসম গণ পৰিষদ দলে আমাৰ বালিপাৰা যিটো